এয়া সৰ্বশ্ৰেষ্ঠ পশুপালকৰ বঁটা লাভ কৰা গোলাঘাট জিলাৰ ৰঙামাটিৰ জুনজুন শইকীয়া আৰু জুনজুন শইকীয়াই লাভ কৰিছে 1 লাখ টকাৰ চেক। আজি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গোলাঘাটৰ সৰ্ববৃহৎ 20,000 কেপাচিটিৰ এখন লেয়াৰ ফাৰ্ম, য'ত প্ৰতিদিনে উৎপাদন হৈ আছে 18,000 ডিম। গতিকে সকলো কথা পাতিম এই ভিডিঅ'টোৰ যোগেদি। ভিডিঅ'টো সকলোকে চাই থাকিব বুলি মই আশা কৰোঁ। নমস্কাৰ বন্ধুসকল, মই সুদীপ্তৰ পৰা। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু বৰ্তমান আছোঁ মই আমাৰ বাদলিপাৰ ৰঙামাটিৰ চিয়নি গাঁৱত। আৰু আজি আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মই এখন খুব ধুনীয়া, খুব ডাঙৰ এখন লেয়াৰ ফাৰ্ম দেখুৱাবৰ কাৰণে আহিছোঁ। আৰু এই লেয়াৰ ফাৰ্মখনে খুব ভাল লগা খবৰ, এইবাৰ আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা বা ৰাজ্যিক পৰ্যায়ত আমাৰ পুৰস্কাৰ মানে পল্ট্ৰি ছেক্টৰত পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে আজি ভিডিঅ'টোত মই আপোনালোকক সবিশেষ দেখুৱাম। এগৰাকী বাইদেউ আছে আৰু এজন দাদা আছে। মানে বাইদেউ আৰু দাদাই দুইজনে মিলি এই ফাৰ্মখন খুব ধুনীয়াকৈ চলাই আছে। প্ৰায় 20,000 কেপাচিটিৰ এইখন ফাৰ্ম। গতিকে আহক বাইদেউহঁতক মই চিনাকি কৰাই দিওঁ। মোৰ নাম জুনজুন শইকীয়া। হয়, মই ইয়াৰে বাসিন্দা, কিন্তু আমি থাকোঁ গোলাঘাটৰ ৰেঙাৰ পৰা। হয়, ইয়াতে ধৰক এতিয়া আমি এই পল্ট্ৰি ফাৰ্মখন মানে আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু কিমান দিন হ'ল বাইদেউ ইয়াতে আপোনালোকৰ এই ফাৰ্মখন আৰম্ভ কৰা? ইয়াত আৰম্ভ কৰা প্ৰায় এবছৰ হ'ল। হয়, 2003ত আমি ফেব্ৰুৱাৰীত আৰম্ভ কৰিছোঁ কনষ্ট্ৰাকশ্যনৰ কাম। হয়, তাৰপিছতে আমি পোৱালি আমাৰ সোমাইছে ইয়াত মাৰ্চৰ 1 তাৰিখ মাৰ্চৰ 1 তাৰিখে সোমাইছে। হয়, আৰু তেওঁলোকৰ পোৱালিখিনিতো 4 মাহ আমি ডাঙৰ কৰিব লাগে। হয়, সেইখিনি ডাঙৰ কৰি পেলাই আৰু আমি লাহে লাহে সিহঁতি জুনৰ 18 তাৰিখমানৰ পৰা সিহঁতি আৰু কণী পাৰিবলৈ ষ্টাৰ্ট কৰিছোঁ। কিমান মুৰ্গী আছে? আমাৰ কেপাচিটিটো 20,000 হয়। হয়, কিমান মান মানে কণী উৎপাদন হৈ আছে দৈনিক? 18 পৰা 18,500 মান আমাৰ কণী উৎপাদন হৈ আছে বৰ্তমান। দাদাক অকণমান চিনাকি কৰাই দিব বিচাৰিম। নমস্কাৰ দাদা, অকণমান আপোনাৰ পৰিচয়টো দিয়ক। মই আপোনাৰ হেৰি হয়, হেৰি মেইনলি আমাৰ অৰিজিনেল ঘৰ ইয়াতে। হয়, আৰু আমি কৰ্মসূত্ৰে গোলাঘাটত থাকোঁ। আৰু এইখিনি সম্পত্তি আগৰ পৰা আছিলে আমাৰ ইয়াত। তাৰপিছত ইয়াতে আমি ভাবিলোঁ, লকডাউনৰ সময়তে চিন্তা কৰিলোঁ যে এখন লেয়াৰ ফাৰ্মিং খুলিম। লেয়াৰ ফাৰ্মিং খুলি পেলাই চাহ বাগানৰ চাহ আছিলে, মেইনলি চাহ আছিল। মানে গোটেই মাটি টুকুৰাত চাহ বাগান আছিলে। চাহ বাগানত মানে বৰ্তমানৰ সেই সময়ত অৱস্থাটো খুব বেয়া হ'ল। হয়, যিহেতু মাৰ্কেটিংটো আমাৰ হাতত নাই। হয়, আৰু নিজে চাহপাত বনোৱাত ব্যৱস্থাও সেই সময়ত আমি কৰিব নোৱাৰিলোঁ। হয়, তাৰপিছতে লেয়াৰ ফাৰ্মিঙৰ কথা চিন্তা কৰিলোঁ লকডাউনৰ সময়তে। তাৰপৰা সেইমতে আমি দুয়োগৰাকী মোৰ আৰু মোৰ মিছেছ গৈ পেলাই অসম চৰকাৰৰ ৰাণীত যিটো মানে এনেকুৱা পল্ট্ৰি ছেক্টৰ, পিগাৰী ছেক্টৰ, গোটাই ছেক্টৰ যিটো মানে হেৰি আছে, অফিচ আছে, মানে ট্ৰেইনিং চেণ্টাৰ আছে, প্ৰশিক্ষণ কেন্দ্ৰ আছে, তাতে আমি হেৰিয়াৰ সুযোগ পালোঁ, ট্ৰেইনিং ল'বলৈ সুযোগ পালোঁ। হয়, 4 দিন আমি ট্ৰেইনিং ল'লোঁ। সেইখিনি 4 দিনত যথেষ্ট নহয়, তথাপিতো কাম কৰিবৰ কাৰণে এটা উৎসাহ পালোঁ। হয়, তাৰপিছত আহি পেলাই আৰু ইয়াত আৰম্ভ কৰিলোঁ। তেনেকৈ দেখিছিলোঁ যে পটেঞ্চিয়েলটো বহুত আছে কণীৰ। হয়, তাৰপিছত আৰু আৰম্ভ কৰি প্ৰথমতে 20,000 আৰম্ভ কৰিলোঁ। প্ৰথমতে 2,000 কৰিম বুলি ভাবিছিলোঁ। তাৰপিছত বোলো ট্ৰাইলটো চাওঁ। তাৰপৰা তেনেকুৱাতে মোৰ ল'ৰা মানে এইটো কয় আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং কৰি আহিলে বাহিৰৰ পৰা। কি ক'লে, নালাগে দেউতা বোলে, কৰোঁ যেতিয়া ভালকৈ কৰোঁ, 20,000 কৰোঁ প্ৰথম। 20,000 আৰম্ভ কৰিলোঁ। মাজত 20,000 আৰম্ভ কৰোঁতে ঘাট প্ৰতিঘাট মাজত বহুত পাৰ হ'ল। যিহেতু আমি মানে টেকনিকেলি ইমান চাউণ্ড নাছিলোঁ যে কেনেকৈ সেইখিনি তথাপিতো তেনেকৈ পাৰ কৰি নিলে আৰু। তাৰপিছত এতিয়া বৰ্তমান আমাৰ 18,500 মান কণী মানে দৈনিক উৎপাদন হৈ আছে। আচ্ছা, এই ডিমখিনি আপোনাৰ ক'ত কোন কোন ডিষ্ট্ৰিক্টত বা? ডিমখিনি আমি মেইনলি আমাৰ মেইন মাৰ্কেটটো গোলাঘাটৰ পৰা আমি যোৰহাট, বোকাখাট এইখিনি ওচৰখিনিত দিয়াৰ উপৰিও এতিয়া বৰ্তমান লাহে লাহে প্ৰসাৰ হৈছে তিয়ক, ডিব্ৰুগড়, তিনিচুকীয়া, মৰিয়নি, মককচাং, গুৱাহাটীলৈও এতিয়া কথা পাতি আছে, পঠোৱা নাই, নগাঁৱলৈকে গৈছোঁ। আচ্ছা, তো আপোনালোকৰ বৰ্তমান কি নামেৰে ডিমটো মাৰ্কেটত বিক্ৰী কৰি আছে? জননী গোলাঘাট বুলি দিয়া হৈছে। জননী গোলাঘাট ন? আৰু ৰাইজে আঁকোৱালি লৈছে। হয়, ৰেচপন্সটো ভালেই পাইছোঁ। হয়, তথাপিতো বহিৰাগত কণী অলপ আমাক এফেক্ট কৰিছে। হয়, বহিৰাগত কণীত মানে বহুত কম ৰেটতে বৰ্তমান দি দিছে। হয়, সেইখিনি এফেক্ট কৰিছে বাৰু। হ'লেও আমি যিমান কম পাৰোঁ কম মাৰ্জিন ৰাখি কামখিনি আৰম্ভ কৰিছোঁ আৰু।
মাৰ্চ বা এপ্ৰিলত আৰু এখন ফাৰ্ম মানে 20,000 কেপাচিটি আৰু এখন ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। হয়, যিহেতু কণী যিখিনি মানে যিমানখিনি দৰকাৰ হৈছে সিমানখিনি আমি দিব পৰা নাই মাৰ্কেটত। প্ৰডাকশ্যনটো মানে কম হৈছে আপোনাৰ। গতিকে সেইটো হিচাপত আৰু মানে বাহিৰৰ মাৰ্কেটটোৰ লগত কম্পিটিশ্যন যাবলৈ হ'লে প্ৰডাকশ্যনটো বেছি কৰিব লাগিব। হয়, তাৰমানে কেলৈ মাৰ্কেট ৰেটটো যিটো হৈছে, যদি আমি লাৰ্জ প্ৰডাকশ্যন কম প্ৰফিটত আমি যাব লাগিব মানে, হয়, যিটো অৱস্থা হৈছে। হয়, কাৰণ হয়তো চাগে অসমত এই বস্তুটো লোকেল ফাৰ্মৰ প্ৰসাৰটো বহিৰাগত হেৰিবিলাকে ফাৰ্মবিলাকে চাগে কিবা সূত্ৰে গম পাইছে বহুত কম ৰেটত মানে ইয়াত পঠাই দিছে। হয়, আৰু সেইটোৱে আমাক এফেক্ট কৰিছে। গতিকে আমিও সিহঁতৰ অলপ ফেৰ মাৰি পেলাই অলপ যাতে 1 লাখমান কণী যদি আমি দৈনিক উৎপাদন কৰিব পাৰোঁ, তেতিয়া প্ৰডাকশ্যন কষ্টটো আল্টিমেটলি কমি যাব। হয়, বহুত প্ৰডাকশ্যন কষ্টটো কমি যাব। প্ৰডাকশ্যন কষ্টটো কমি গ'লে তেওঁলোকৰ লগত আমি ফেৰ মাৰিব পাৰিম মানে। হয়, কোৱালিটিটো আমাৰ লগত নোৱাৰি। হয়, কোৱালিটি প্ৰডাকশ্যনটোত আমাৰ, কাৰণ আমাৰ দৈনন্দিন কণী উৎপাদন হয় আৰু আমি দৈনন্দিনে পঠাই দিওঁ। আৰু তেওঁলোকৰ কণীটো হ'ল 50 দিনমান লাগে। কাষ্টমাৰ ওচৰত গৈ, কনজিউমাৰৰ ওচৰত গৈ, মানে গ্ৰাহকৰ ওচৰত গৈ পেলাই খাবলৈ মানে, আৰু তাত কোনো হেৰি নাথাকে, এইবিলাক ইনগ্ৰিডিয়েণ্ট যিখিনি থাকিব লাগে মানুহৰ ভিটামিন। কণী খাইছোঁ আৰু আগতেও আমি খাইছিলোঁ, কিন্তু এতিয়া আমাৰ যিখিনি উৎপাদন হৈছে সেই উৎপাদনবিলাকৰ গুণগত মানটো বহুত মানে বেছি। তাৰ য়ক চিয়ক একদম পূৰা য়েল্লো আৰু কোনো তাত চেণ্ট নাই। আৰু ইণ্টাৰেষ্টিং কথা, আমাৰ ইয়াত যিখিনি ফিড খুৱাওঁ আমি ব্ৰইলাৰ, আমি মানে হেৰিয়াত যিখিনি ফিড খুৱাওঁ এইটো টোটেলি ভেজ। তাত কোনো মাছৰ মানে হেৰি মাছ চাছ আগতে দিয়ে, এইবিলাক বাহিৰৰ সেইবিলাক আমি নিদিওঁ। আমাৰ মানে ফিডটোত আমাৰ তেনেকুৱা মাছৰ হেৰি নাই তাৰমানে, টোটেলি ভেজ। গতিকে চেণ্ট টেণ্ট নোলাই মানে আমাৰ। আচ্ছা, এতিয়া আপুনি ধৰক এই ফাৰ্মখনতে আছে, ফাৰ্মখনৰ লিটাৰৰ যিটো গুণ পাব লাগে সেইটো আপুনি পোৱা নাই। তাত টোটেলি হাইজেনিক কৰি আমি অলপ চেষ্টা কৰি আছোঁ তেনেকৈ। মাত্ৰ 1 বছৰতে যথেষ্টখিনি ডেভেলপ কৰিবৰ কাৰণে সক্ষম হৈছে, আৰু আপোনালোকক গোটেই প্ৰজেক্টটো দেখুৱাবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ। কাৰণ 1 বছৰতে তেখেতসকলে নিজৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা ৰাজ্যিক পৰ্যায়তো পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ এয়া নাৰী সবলীকৰণৰ দিশত এক যুগান্তকাৰী পদক্ষেপ, আৰু মহিলাসকলৰ অৱদান আমাৰ স্বীকৃতি। এয়া সৰ্বশ্ৰেষ্ঠ পশুপালকৰ বঁটা লাভ কৰা গোলাঘাট জিলাৰ ৰঙামাটিৰ জুনজুন শইকীয়া, আৰু জুনজুন শইকীয়াই লাভ কৰিছে 1 লাখ টকাৰ চেক। CP গ্ৰুপৰ কথা আপুনি চাগে শুনা পাইছে। গতিকে অসম চৰকাৰে আমাৰ CP গ্ৰুপক এই পল্ট্ৰি ইণ্ডাষ্ট্ৰি আৰু আমাৰ পিগাৰী ছেক্টৰটো গতাই দিয়াৰ যিটো যুঁজা চলাইছে বুলি কথা পাতিছে যিহেতু, গতিকে তাৰ ওপৰত আপুনি কি ক'ব? এসময়ত আমাৰ চাহ খেতিটো মানে স্বৰ্গীয় সোণেশ্বৰ বৰা কৃষিমন্ত্ৰী আছিলে, সেই সময়ত লিগেলাইজ কৰিলে। হয়, আমাৰ গংগাধৰ শইকীয়া ছাৰ, আমাৰ তেখেতসকলে লাগি মেলি মানে অসমৰ এটা ইকনমিকটো এটা মানে ধুনীয়াকৈ আগবঢ়াই নিছিলে। হয়, কিন্তু আৰু দুৰ্ভাগ্যৰ কথা, আমি তাৰ যিটো মাৰ্কেটিংটো আমি ৰাখিব নোৱাৰিলোঁ। হয়, মাৰ্কেটিংটো আমি ৰাখিব নোৱাৰিলোঁ। সেই মাৰ্কেটিংটো বহিৰাগত হাতলৈ গুচি গ'ল। আমি খেতি কৰোঁ, কিন্তু দৰ দাম তেওঁলোকে মাৰে। হয়, বুজি পাইছেনে? এতিয়া সেই CP গ্ৰুপ যে আহিব, CP গ্ৰুপে, আপুনি এটা ইণ্টাৰেষ্টিং কথা, এই যে ব্ৰইলাৰ ফাৰ্মবিলাক, ইণ্টিগ্ৰেটেড ব্ৰইলাৰ ফাৰ্মবিলাক, সেই তেনেকুৱা ছিষ্টেম যদি তেওঁলোকে কৰি পেলাই যদি অসমৰ ৰাইজৰ মাজত সোমাই যাবলৈ হয়, তেতিয়া এইটো কাৰণে অসমৰ থলুৱা যিসকল হেৰি আছে সেইসকলৰ কাৰণে কিন্তু ভয়ানক অৱস্থা হ'ব। কেলে সিহঁতি দাম দৰ ঠিক কৰিব, দানাও সিহঁতি বনাব, পোৱালি ব্ৰিডিঙো সিহঁতি কৰিব, মানে নাম চাম কিবা এটা দি সেইখিনি মানে যেনেকৈ আমাৰ ব্ৰইলাৰ ফাৰ্মবিলাকৰ চলাই আছে, সেই তেনেকুৱা এটা অৱস্থা হ'ব। আৰু সেই ক্ষেত্ৰত অসম চৰকাৰক মই এইটোৱে আহ্বান জনাম যে তেখেতসকলে পল্ট্ৰি ক্ষেত্ৰত চকু দিছে, অসম চৰকাৰে মোক পল্ট্ৰি আৰু পিগাৰী দিছে। গতিকে এই বস্তুটো ব্ৰিডিংবিলাক ইয়াতে কৰি অসমৰ থলুৱা নিবনুৱাসকলক যদি আগবঢ়াই দিয়ে, মই ভাবিছোঁ তাতকৈ বেছি ভাল হ'ব নেকি। মানে অসম চৰকাৰে যিখিনি মানে দিব লাগে, হয়, বাহিৰৰ কোম্পানীখনতকৈ অসম চৰকাৰে কাৰণে এটা সাধাৰণ কথা। যিহেতু আপোনাৰ ৰাণীত এটা ডাঙৰ হেৰি মানে আছে ৰাণীত,
গতিকে সেইখিনি ধৰক আৰু আপাৰ চমত আৰু এটা বঢ়াই দিলে হয় তেনেকৈ মই ভাবোঁ সেইটো বেছি ভাল হ'ব হয় এতিয়া আপুনি চিন্তা কৰক দাদাই পল্ট্ৰি ছেক্টৰৰ লগত জড়িত আজি এটা ডিম বিক্ৰী কৰিবৰ কাৰণে তেখেতে মাৰ্কেটৰ লগত মানে যুঁজিব লগা হৈছে কাৰণ ৰেটক লৈ পেলাই যুঁজিব লগা হৈছে বাহিৰৰ ডিমৰ যিটো ৰেট সেই ৰেটৰ লগত দাদাই কম্পিটিশ্যন কৰিব লগা হৈছে হয়নে নহয় তাহলে আপোনালোকে চিন্তা কৰক যদি আমাৰ অসমত তেনেকুৱা কোম্পানী আহি পেলাই গোটেই মাৰ্কেট কব্জা কৰিবলৈ হ'লে তেতিয়াহ'লে আজি বাহিৰত কোম্পানী থাকোঁতেই বা বাহিৰত ডাঙৰ প্ৰজেক্ট থাকোঁতেই আমাৰ অসমত আমি মানে ৰেটত চিন্তা কৰিবলগীয়া হৈছে তেতিয়াহ'লে ইয়াত যদি তেনেকুৱা ধৰণৰ কোম্পানী বা প্ৰজেক্ট আহে তেতিয়াহ'লে দাদাৰ দৰে আমাৰ যিখিনি আমাৰ ফাৰ্ম আছে বা আমি গতিকে তেতিয়াতো আৰু এটা সমস্যা হৈ যাব হয়নে নহয় আৰু দাদাই চাওক আজি নিজৰ জেগাত নিজৰ মাটিত এনেধৰণে মানে এটা নিজ স্বাধীন হিচাপে এটা ব্যৱসায় কৰিছে আৰু ইয়াতে অকল নিজে নহয় মানে মোটামুটি 10টা পৰিয়ালক কৰ্মসংস্থাপনৰ সুযোগ দিছে তেলে ইয়াতকে আৰু ভাল খবৰ কি হ'ব পাৰে গোটেই প্ৰজেক্টটোত আপোনালোকে এতিয়ালৈকে কিমান মান টকা ইনভেষ্টমেন্ট কৰিছে এইটো একচুৱেলি আমি বেংকে আমাক সহায় কৰিছে হয় বেংক অফ বৰোদা গোলাঘাট ব্ৰাঞ্চে হয় আৰু এইটো প্ৰায় নিয়াৰ এবাউট 2.50 লাখ মান আমাৰ এতিয়ালৈকে ইনভেষ্টমেন্ট হৈছে হয় আচ্ছা এটো কিমান আপোনাৰ 20,000 কেপাসিটিৰ মুৰ্গী ৰাখিবৰ কাৰণে আপোনাৰ টোটাল সেটটো কিমান সেটটো আছে 260 ফুট দীঘল হয় 260 ফুট দীঘল আৰু বহলটো আছে 48 ফুট আছে আৰু আমাৰ নিজৰ ফিট বনোৱা মেচিন আছে আপুনি ফিটটো ইয়াতে উৎপাদন আমি নিজে বনাও হয় নিজে বনাই ফিটটো আমি মাকৈ আমি বেলেগ জেগাৰ পৰা আনো হয় তাৰপিছত তাত যিখিনি দৰকাৰ মানে ইনগ্ৰিডিয়েণ্ট লাগে সেইখিনি আমি বাহিৰৰ পৰা কিনি আনি আমি নিজে ফিটটো ইয়াত বনাওঁ আচ্ছা আৰু সেইকেইটা গুণগত মানে ফিটৰ গুণগত মানদণ্ডটো খুব ওপৰত ৰাখোঁ আমি হয় গতিকে সেইটো কাৰণে আমাৰ দুপইচা আমাৰ মানে কণীৰ দামো আমাক এফেক্ট কৰিছে মানে সেইকেইটা লাৰ্জ স্কেলত যদি কৰে সেই কষ্টবিলাক অলপ মানে হেৰি মাৰ্জিনত আহি যাব মানে যিটো চালানী ডিম প্ৰকৃততে আমি যিটো খাই আছো গতিকে এই চালানী ডিমটো কিমান উপযোগী কিমান দিনত আমাৰ অসমত আহি পেলাই আমি দোকানৰ পৰা কিনি আনিছো গতিকে এটা ডিমৰ পৰা যিখিনি ভিটামিন আপোনালোকে খালে আমি পাব লাগে সেই ভিটামিনখিনি সেই ডিমখিনিত আমি প্ৰকৃততে আছে নে নাই আচলতে মই বাইদেউ বা দাদাই মোক এইখিনি কথা কৈছে ময়ো ইমান অৱগত হোৱা নাছিলো আচলতে এটা ডিমৰ পৰা মাত্ৰ এক সপ্তাহ মানলৈকে তাৰ সকলো মানে হেৰি থাকে ন পুষ্টিখিনি মজুত থাকে হয় এক সপ্তাহৰ পাছত তেহেঁতৰ গুণগত হেৰিখিনি মানে নাইকিয়া হৈ যায় আৰু সেইখিনি ধৰক এনে নৰ্মেলি কণীটো খোৱাহে হয় কিন্তু তাৰ যিটো শৰীৰৰ প্ৰয়োজন সেই বস্তুখিনি নাপায় মানে এতিয়া আমাৰ যিখিনি কণী হয় আজি পাৰিলে আজিয়ে মাৰ্কেটত পাই যায় সেইখিনি গুণগত মানদণ্ড পুষ্টিক সকলো ধৰণৰ সেইখিনিৰ পৰা মানে বহুত ওপৰত মানে মানুহখিনিয়ে লগে লগে পুষ্টিকৰ এটা কণী খাবলৈ পায় মানে তেতিয়াহ'লে আপোনালোকক মই আহ্বান কৰিছোঁ আমাৰ লোকেল যিখিনি ডিম মানে দাদাৰ জননী গোলাঘাট নামৰ যিটো ডিম এই ডিমখিনি আপোনালোকে আঁকোৱালি লওক খুব মানে কাৰণ এই ডিমখিনিত আমি যিখিনি পাব লগা সকলোখিনি আপোনালোকে যেটো পাব প্ৰথম কথা আপুনি মাৰ্কেটত যাবৰ কাৰণে সময় লগা নাই আজি আপোনালোকে হয়তো কোনোবা দিনা ডেইলি উৎপাদন হোৱা ডিমো কিন্তু খাবলৈ পাইছে দোকান এখনত গৈ পেলাই এয়া বৰ্তমান দাদাৰ যিখিনি মেচিন ইয়াতে সম্পূৰ্ণ ইয়াতে মানে ঠিক কৰি লৈছে কিন্তু দাদাই ইয়াৰ মোটামুটি কিমান দিন দাদা এইটো ইউজ কৰিব পাৰিলে আমি 4 মাহ খলো হয় তাৰপাছতে মাকৈটো আমি ষ্টক কৰিব নোৱাৰিলো হয় ষ্টক কৰিব নোৱাৰাৰ কাৰণে আমি আকৌ গডৰেজৰ দানা ল'ব লগা হ'ল হয় তাৰপিছত এই বছৰ নতুন বছৰ আমি যেতিয়া মাকৈ সিজন আৰম্ভ আমি তেতিয়া আগতীয়াকৈ অলপ মজুত ৰাখি হয় যাতে গোটেই সিজনটো আমি নিজৰ দানাৰ পৰা মানে খুৱাব পাৰে চেষ্টা কৰিম গডৰেজৰ এই ফ্ৰেছ 1 দানাটো এইটো কেনেকে পাৰ মুৰ্গী কিমান মানে দিছে 120 গ্ৰামকে দিব লাগে বৰ্তমান মানে ডেইলি নে বাৰত ডেইলি 120 গ্ৰামকে দিব লাগে আচ্ছা মানে কিমান ওয়েটৰ মুৰ্গীটোক 120 গ্ৰাম দিব লাগে আমাৰ এতিয়া বৰ্তমান মুৰ্গীৰ ওয়েট হৈ আছে আপোনাৰ 1500 গ্ৰাম আচ্ছা 1 কেজি 500 গ্ৰাম আৰু 1 কেজি 500 গ্ৰাম আৰু হেতৰ বয়স হৈছে এতিয়া 46 উইক আচ্ছা আচ্ছা 46 উইকস হৈ আছে হয় গতিকে 120 গ্ৰাম অলপ আমি দানা দি আছো আচ্ছা ডেইলি কেইবাৰ দানা দিয়ে আপোনালোকে আমি 3বাৰ দিওঁ ডেইলি 3বাৰ দিয়ে ন কিমান দিনলৈকে কণী পাৰিব আপোনাৰ হেতৰ স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি 2 বছৰলৈকে পাৰে আজিকালি বছৰেকত কিমানটা ডিম মানে পাৰে
বছৰেকত আপোনাৰ 330টা 330টা দিম এজনী কণী পাৰিব লাগিব। আচ্ছা আচ্ছা, ভাল মানে উৎপাদন হ'ব। ইমান ডাঙৰ এটা প্ৰজেক্ট আমি কৰিব যাওঁতে আমাৰ সকলোৱে কয় যে বেংকত লোন নিদিয়ে, বা আমি কেনেধৰণে আমি বেংকৰ পৰা এটা লোন ল'ব লাগে, বা দাদাই কেনেকৈ এটা বেংক লোন লৈ ইমান ডাঙৰ এটা প্ৰজেক্ট কৰিবৰ কাৰণে সক্ষম হৈছে। কিবা এটা প্ৰজেক্ট বনাবলৈ এইটো বুলিয়ে নহয়, যিকোনো এটা প্ৰজেক্ট এইটোতো আৰু মানে হেৰি হয়, বেংকে চিকিউৰিটিটো বিচাৰে। হয়, যিহেতু গোটেই বস্তুটো লাইভ হয়, এবাৰ যদি কেনেবাকৈ ওপৰলা ভগৱানে নকৰক কিবা যদি অঘটন হ'বলৈ হয় গোটেই লছ হৈ যাব। হয়, গতিকে তাৰ লগে লগে মানে আমাৰ হোৱাৰ লগে লগে বেংকো ধৰক হেৰি হৈ যাব। হয়, গতিকে সিহঁতি মানে ফুল চিকিউৰিটিটো বিচাৰে। আচ্ছা, আৰু ফুল চিকিউৰিটিটো বিচৰাৰ লগে লগে তেওঁলোকে প্ৰথম কথা হ'ল কি মাটিৰ কাগজখিনি, য'ত প্ৰজেক্টটো বহিব সেই মাটিৰ কাগজখিনি তেওঁলোকে বিচাৰে যে শ্ৰেণী পৰিৱৰ্তন কি হ'লে কৰিব লাগিব, যে ইণ্ডাষ্ট্ৰীলৈ নিব লাগিব। হয়, ইণ্ডাষ্ট্ৰীলৈ নিয়াৰ লগে লগে আপোনাৰ মাটিৰ ভেলুটোও বাঢ়িব। তো ছেকেণ্ডটো আহি গ'ল আপোনাক তেওঁলোকৰ সেইখিনি কৰাৰ লগে লগে তেওঁলোকক আপুনি এটা প্ৰজেক্ট ছাবমিট কৰিব লাগিব। হয়, যিটো প্ৰজেক্ট হওক ভেটেনেৰি ডিপাৰ্টমেণ্টে বনাই দিব পাৰে, বা কোনোবা এজন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ পৰা বনাই ল'লেই হ'ল। আপুনি সেইটো বনোৱাৰ পাছত তেওঁলোকক ছাবমিট কৰাৰ লগে লগে আপোনাৰ বেংক ট্ৰেনজেকশ্যনটো চাব পাৰে। তাৰপিছত নহ'লে কিন্তু প্ৰথমটো তেওঁলোকে চিভিলটো চাব, যিটো চিভিল ৰিপৰ্টটো তেওঁলোকে চাব যে আপোনাৰ লাষ্ট পাছটো মানে যোৱা হেৰিটো আপোনাৰ পাছটো কেনেকুৱা, মানে আপোনাৰ বেংকৰ লগত ট্ৰেনজেকশ্যন কেনেকুৱা আছিলে, ক'ৰবাত ডিফল্ট হৈছিলে নেকি, সেইটো চাব। সেই লোনটোৰ এগেইনষ্টত তেওঁলোকে ফুল চিকিউৰিটি বিচাৰিব। আচ্ছা, ফুল চিকিউৰিটি কেনে আপোনাৰ হয়তো লিকুইড বিচাৰিব পাৰে, লিকুইডটো লাগিবই, আৰু আপোনাৰ কি কয় লেণ্ড মৰ্টগেজ লাগিব। হয়, আপোনাৰ কি কয় কেছো লাগিব, কেছ 30% তেওঁলোকে মানে এইটো মাৰ্জিন মানি বিচাৰিব। হয়, তাৰপিছত আপোনাৰ গোটেই প্ৰজেক্টটো ধৰক 1 কোটি টকা হ'ল, 1 কোটি টকা সিহঁতি 100% মানে তেওঁলোকে হেৰি বিচাৰিব, এইটো কি কয় চিকিউৰিটি মানি। হয়, কাইলৈ কিবা এটা হ'লেও যাতে তেওঁলোকে বেংক মানে হেৰি লছ নহয় আৰু সেইখিনি গোটেইখিনি চাই মেলি হেৰি কৰি দিব, মানে তেওঁলোকে লোন ডিছবাৰ্চ কৰিব। আপুনি কোটি টকাৰ লোনটো ল'ব যাওঁতে কিমান টকাৰ টেক্স ফাইল বনাবলগীয়া হৈছিলে? সেইটো এটা ডাঙৰ ইম্পৰ্টেণ্ট কথা আপুনি সুধিছে। সেইখিনি আপোনাৰ বেংক ট্ৰেনজেকশ্যনটো চাব। বেংক ট্ৰেনজেকশ্যনটো চোৱাৰ লগে লগে যিহেতু এইটো এটা এগ্ৰিকালচাৰ লোনত পৰে, তেওঁলোকে টেক্সৰটো বৰ বেছি ধৰা বান্ধা নাথাকে। গতিকে এইটো এটা এগ্ৰিকালচাৰ লোন পৰে, গতিকে আপুনি মিনিমাম এইটো কি কয় যিটো আপুনি লোন বিচাৰে তাৰ পৰা আপোনাৰ ধৰক 10 to 20% তেওঁলোকে টেক্সৰ আপুনি ৰিটাৰ্ণ দেখাব লাগিব। আচ্ছা আচ্ছা, ইয়েৰলি মানে। হয় হয়, ইয়েৰলি। যিজন মানুহে বেংকলৈ লোন বিচাৰি যাব, মই তেওঁলোকক এটাই অনুৰোধ কৰিম, বেংকে ৰিজেক্ট কৰিলেও কিন্তু তেওঁ থমকি ৰ'ব নালাগে। আচ্ছা, তেওঁ নিজৰ পকেটৰ পৰা যিমান পাৰে 200 পাৰে, 500 পাৰে, 1000 পাৰে, যিমান তেওঁ পকেটে ক'ব, মানে তেওঁৰ কেপাচিটিত ক'ব, আৰম্ভ কৰি দিব লাগে। আজি এবছৰত নিদিব পাৰে বেংকে, যেতিয়া বেংকৰ লগত আপোনাৰ ট্ৰেনজেকশ্যন হ'ব যে এই প্ৰজেক্টত মোৰ ইমান টকা বেংকত সোমাই, চব কিন্তু পইচা বেংকৰ ট্ৰেনজেকশ্যন দিয়ে কৰিব লাগে। পে'মেণ্ট কৰিব আছে, দানাত পে'মেণ্ট কৰিব আছে, ক'ৰবাত কণী বিক্ৰী পাইছে, সেই ট্ৰেনজেকশ্যনটো কিন্তু বেংকৰ থ্ৰুদি কৰিলে বেংকে যেতিয়া দেখিব যে মানুহজন পকেটতে কামখিনি কৰিছে, বেংকে উইলিংলি দিব। সেইকাৰণে মানে বেংকে বোলে এই ডাঙৰ প্ৰজেক্ট এটা লৈ গৈছে বোলে ৰিজেক্ট কৰিছে, সেইখিনি ৰখি থাকিব নালাগে। তাৰমানে বন্ধুসকল, আজি মই ভিডিঅ'টো এটা সামৰণি মাৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।